মিথুন ৰাশি জাতক জাতিকাসকলৰ নৱেম্বৰ মাহৰ সম্পূৰ্ণ ৰাশিফল সিদ্ধান্তটো আজিৰ ভিডিঅ'টোৰ যোগেদি সুন্দৰভাৱে জানি লওঁ আহক। 1 নৱেম্বৰৰ পৰা 30 নৱেম্বৰলৈকে আপোনালোকৰ দিন কেনেধৰণে পাৰ হ'ব, কি সুযোগ সুবিধা লাভ কৰিব পাৰিব। এই মাহত মা লক্ষ্মীৰ পৰম কৃপা আপোনালোকৰ ওপৰত পৰিব। কৰ্মৰ দিশ সলনি হৈ পৰিব আৰু ঘৰত প্ৰচুৰ পৰিমাণে অৰ্থৰ আগমন হ'বলৈ ধৰিব। আহক তেনেহ'লে সুন্দৰভাৱে জানি লওঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। নৱেম্বৰ মাহটো মিথুন ৰাশি জাতক জাতিকাসকলৰ কাৰণে প্ৰায় অনুকূল ফলপ্ৰাপ্তিৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। কেৰিয়াৰৰ ক্ষেত্ৰত আপোনালোকৰ স্থিতি অনুকূল হৈ থাকিব। কেৰিয়াৰৰ ক্ষেত্ৰত আপোনালোকৰ শুভ প্ৰভাৱ পৰাৰ যোগ দেখিবলৈ পোৱা যাব, কাৰণ আপোনালোকৰ ওপৰত শুভ প্ৰভাৱ পৰিবলৈ গৈ আছে। এই মাহটো আপোনালোকৰ ঘৰলৈ প্ৰচুৰ পৰিমাণে অৰ্থৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। কৰ্মত কিছু বিলম্বতা হোৱাৰ সম্ভাৱনা আছে। সৰু সুৰা সমস্যা বা বাধা বিঘিনি আপোনালোকৰ জীৱনলৈ আহিব পাৰে, কিন্তু সাৱধানেৰে আপোনালোকে সকলো কাম সম্পূৰ্ণ কৰিব পৰাৰো যোগ নামি আহিছে। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কাৰণে এই মাহটো যথেষ্ট পৰিমাণে ভাল দেখিবলৈ পোৱা যায়। বিশেষকৈ যদিহে আপোনালোকে কৰ্মত অৰ্থ বিনিয়োগ কৰিব বিচাৰে তেনে ক্ষেত্ৰতো আপোনালোকৰ শুভ প্ৰভাৱ পৰিব। শিক্ষাৰ জৰিয়তে আপোনালোকে যিকোনো ব্যৱস্থা সলাই তুলিব পৰাৰ প্ৰবল যোগ নামি আহিছে। চাকৰিৰ ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ ভাল ফলাফল লাভ হ'ব। শিক্ষাৰ ক্ষেত্ৰত এই নৱেম্বৰ মাহটো যথেষ্ট ভাল ফলৰ প্ৰভাৱ পৰাৰ যোগ দেখিবলৈ পোৱা যাব পাৰে। লগতে প্ৰতিযোগিতামূলক পৰীক্ষাৰ লগত জড়িত লোকসকলৰ কাৰণে এই মাহটো অনুকূল হিচাপে পাৰ হ'ব। পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এই মাহটো অনুকূল ফলদায়ক আশা কৰিব পৰা যায়। পৰিয়ালবৰ্গৰ মাজত চলি থকা সমস্যাবোৰ মিলামিছা কৰাৰ যোগ নামি আহিছে, বা সেইবোৰ আপোনালোকে মিলামিছা কৰিবলৈ চেষ্টা কৰিব। নৱেম্বৰ মাহৰ প্ৰথম ভাগৰ পৰা 26 নৱেম্বৰৰ মাজৰ সময়খিনি আপোনালোকৰ প্ৰেমৰ জীৱনৰ কাৰণে কিছু ভাল হৈ থকাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। ইয়াৰ পিছৰ সময়খিনি আপোনালোকৰ দুৰ্বল হৈ পৰিব পাৰে, বা ইয়াৰ আগৰ সময়খিনি আপোনালোকৰ দুৰ্বল হৈ পৰাৰ সম্ভাৱনা আছে। বিবাহ আদিৰ সৈতে জড়িত লোকসকলৰ বা বিবাহৰ লগত কথা বতৰা আলোচনা কৰি থকা লোকসকলৰ কাৰণে এই মাহটো বিশেষ ভাল নহ'ব পাৰে। সেই গতিকে এই ক্ষেত্ৰত আপোনালোকে অকণমান লক্ষ্য ৰাখিব। বৈবাহিক জীৱনৰ কাৰণে এই মাহটো অনুকূল ফলপ্ৰাপ্তিৰ যোগ দেখিবলৈ পাব। বৈবাহিক জীৱনত আনন্দ বৃদ্ধি পাবলৈ ধৰিব আৰু সংগ সুখ লাভ কৰিব পাৰিব। আৰ্থিক ক্ষেত্ৰত আপোনালোকৰ যথেষ্ট ভাল দেখিবলৈ পোৱা যাব। যদিহে লেনাদেনাৰ লগত সক্ষম হয় বা সষ্টম হয় তেনেহ'লে আপোনালোকৰ মাহটো অনুকূল হিচাপে পাৰ হ'ব। সেই ক্ষেত্ৰত আপোনালোকেও সফলতা অৰ্জন কৰিব পাৰিব নতুনকৈ। লগতে আপুনি ভাল পদক্ষেপ ল'ব পাৰিব। নৱেম্বৰ মাহটো মিথুন ৰাশি জাতক জাতিকাসকলৰ কাৰণে যথেষ্ট অনুকূল ফলপ্ৰাপ্তিৰ যোগ দেখিবলৈ পোৱা যায়। যিকোনো ক্ষেত্ৰত আপোনালোকে জড়িত হ'লে সেই কামৰ পৰা আপোনালোকৰ অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যাব। লগতে এই মাহত কিছু ক্ষেত্ৰত আপোনালোকে সাৱধানতা অৱলম্বন কৰিব লাগিব, যে সেইটো হ'ল হৃদয় ৰোগ বা হাওঁফাওঁৰ সৈতে জড়িত সমস্যাবোৰৰ প্ৰতি আপোনালোকে অলপ সতৰ্ক বা সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। নহ'লে আপোনালোকৰ বহু বেছি ক্ষতিসাধন হ'ব বা বহু বেছি সমস্যাৰ মাজত সোমাই পৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। ঘৰত যদি কোনো মাংগলিক অনুষ্ঠান আপোনালোকে অনুষ্ঠিত কৰিব বিচাৰে তেনে ক্ষেত্ৰতো আপোনালোকে সুন্দৰভাৱে অনুষ্ঠিত কৰিব পাৰিব। ইয়াৰ পৰা আপোনালোকে ভাল ফল প্ৰাপ্তি কৰিব পাৰিব। এই মাহটো আপোনালোকৰ মানসিক অস্থিৰতা দূৰ হ'বলৈ ধৰিব। সক্ৰিয়ভাৱে কিছুমান কাম কৰাৰ ফলত সেই কামৰ পৰা সফলতা অৰ্জন কৰিব পাৰিব। লগতে সেই কামৰ পৰা আনন্দিত অনুভৱ কৰাৰ যোগ দেখিবলৈ পোৱা যায়। অৰ্থ যোগাযোগৰ ক্ষেত্ৰত আপোনালোকৰ প্ৰায় ভালেই পাৰ হোৱা দেখিবলৈ পোৱা যাব। পৰিয়ালবৰ্গৰ লগত আপোনালোকৰ স্থিতি ভাল হৈ পৰিব আৰু আগৰ হাই কাজিয়া বা কণ্ডল দূৰ হৈ পৰাৰ যোগ দেখিবলৈ পোৱা যাব পাৰে। প্ৰেমৰ ক্ষেত্ৰত আপোনালোকৰ যাত্ৰা কিছু ছুটি হ'ব, কিন্তু মৰমেৰে ভৰা হ'ব। প্ৰেমৰ ক্ষেত্ৰত আপোনালোকে যাত্ৰা কৰিব বিচাৰিলে কৰিব পাৰিব, কিন্তু যিকোনো নতুন সম্পৰ্ক আপোনালোকে আৰম্ভ কৰাৰ আগত ভালদৰে চোৱা চিতা কৰাটো দৰকাৰ। কেৰিয়াৰৰ ক্ষেত্ৰত উন্নত যোগ দেখিবলৈ পোৱা যায়। অসুবিধাৰ ক্ষেত্ৰত আপোনালোকৰ কিছু অসুবিধা আহি পৰিব, যদিও ইমান চিন্তাৰ কাৰণ নাই বুলি ক'ব পৰা যায়। কৰ্মক্ষেত্ৰত আপুনি নিজৰ প্ৰতিভা দেখুৱাব পাৰিব। সকলো বস্তু আপোনালোকে ইচ্ছামতে নকৰাটোৱেই মংগলময়। নিজেই কি বস্তু ভাল হ'ব বা কি বস্তু বেয়া হ'ব তাক
নিৰীক্ষণ কৰি তাৰ পিছতে আপোনালোকে সেই কাম কৰাটো অত্যন্ত দৰকাৰ। সদায় সঠিকভাৱে আৰু শুভভাৱে কাম কৰিবলৈ আপোনালোকে যিমান পাৰে এই মাহত চেষ্টা কৰিব। তাৰ ফলত আপোনালোকে নতুন নতুন সুযোগ লাভ কৰিব পাৰিব আৰু নতুন নতুন শিক্ষা আহৰণ কৰিব পৰা যোগ দেখিবলৈ পোৱা যায়। ঘৰৰ মানুহ লগতে সহকৰ্মীৰ পৰা সহযোগিতা লাভ কৰিব পাৰিব অধিক পৰিমাণে। আপোনালোকৰ ঘৰৰ মানুহৰ লগত ফুৰিবলৈ যদি ক'ৰবালৈ যাব বিচাৰে তেনে ক্ষেত্ৰতো আপোনালোকে যাব পাৰিব। ধন খৰচৰ পৰিমাণ বৃদ্ধি পাবলৈ ধৰিব যদিও সৰু সৰু ল'ৰা ছোৱালী বা কৰ্মক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ লগত যদি ক'ৰবালৈ ফুৰিবলৈ যায় তেনে ক্ষেত্ৰত অৰ্থক লৈ ইমান চিন্তা নকৰাটোৱেই আপোনালোকৰ কাৰণে মংগলময়। এই মাহটো আপোনালোকে অধিক সক্ৰিয় আৰু ধৈৰ্য ধৰি কাম কৰিব লাগিব। অফিচ কাছাৰীৰ লগত জড়িত লোকসকলৰ কাৰণে নিজৰ ক্ষমতা বৃদ্ধি কৰি ল'ব পাৰিব, কিন্তু আপুনি শুদ্ধভাৱে সেই ক্ষমতা অতিক্ৰম কৰিবলৈ চেষ্টা কৰিব লাগিব। বাৰে বাৰে কিছুমান ক্ষেত্ৰত ক্ষতি বা লোকচান হোৱাৰ সম্ভাৱনা আপোনালোকৰ দেখিবলৈ পোৱা যাব পাৰে। ব্যক্তিগতভাৱে আপোনালোকে কিছুমান কাম কৰিব বিচাৰিলে সুন্দৰভাৱে কৰিব পাৰিব। অকল আপোনালোকে এই নহয়, কাৰোবাক যদি এই মাহত সহায় কৰিব বিচাৰে তেনে ক্ষেত্ৰতো আপোনালোকে সুন্দৰভাৱে সহায় কৰিব পাৰিব। জীৱন সংগীৰ লগত আপোনালোকৰ অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যাব। অবিবাহিত লোকসকলৰ বিবাহৰ সংস্থাপন অহাৰ বা বিবাহৰ যোগ অহাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। অফিচ কাছাৰীৰ লগত জড়িত লোকসকলে কৰ্মৰ পৰা কিছু ৰেহাই পোৱাৰ যোগ দেখিবলৈ পোৱা যায়। অধিকভাৱে আপোনালোকে কৰ্মব্যস্ততাৰ মাজত সোমাই নপৰাটোৱেই মংগলময়। দৈনিক কৰণীয় কামখিনি আপোনালোকে কৰিব, কিন্তু অধিক কৰিবলৈ চেষ্টা নকৰিব, কাৰণ অধিক কৰিবলৈ চেষ্টা কৰিলে আপোনালোকৰ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে। জীৱন সংগীৰ বাবে মাজে সময়ে আপোনালোকে কিছুমান প্ৰতিঘাত পাবলগীয়া হ'ব পাৰে। সেই গতিকে কিছু ক্ষেত্ৰত আপোনালোকে অলপ সাৱধানতা আৰু লক্ষ্য ৰাখি চলিবলৈ চেষ্টা কৰিব। মাংগলিক অনুষ্ঠান আপোনালোকৰ ঘৰত যদি অনুষ্ঠিত কৰিব বিচাৰে তেনে ক্ষেত্ৰতো আপোনালোকে সেই মাংগলিক অনুষ্ঠান অনুষ্ঠিত কৰিব পাৰিব। ইয়াৰ পৰা আপোনালোকৰ একো ক্ষতি নহ'ব, বৰঞ্চ আপোনালোকৰ উন্নত হৈ পৰাৰ যোগ দেখিবলৈ পোৱা যাব পাৰে। কেৰিয়াৰ নিৰ্বাচন কৰোঁতে অলপ সতৰ্ক হ'ব লাগিব। বিশেষকৈ নিবনুৱাসকলে কেৰিয়াৰ নিৰ্বাচন কৰাৰ ক্ষেত্ৰত অলপ সতৰ্কতা অৱলম্বন কৰিব, কাৰণ আপোনালোকে পিছলৈ যাতে কিবা খেলিমেলি সৃষ্টি নহয় তাৰ কাৰণে আগতেই সতৰ্কতা অৱলম্বন কৰিব। জ্যেষ্ঠ লোকসকলক সদায় সন্মান কৰিব। কেতিয়াও এই জ্যেষ্ঠ লোকসকলক এই মাহত অপমান বা কঠোৰ বাক্য ব্যৱহাৰ কৰিব নালাগে। কৰ্মক্ষেত্ৰত অনুকূল প্ৰভাৱৰ যোগ দেখিবলৈ পোৱা যাব। মিথুন ৰাশি জাতক জাতিকাসকলৰ এই মাহটো আপোনালোকৰ যথেষ্ট পৰিমাণে ভাল দেখিবলৈ পোৱা যায়। মাজে সময়ে কিছু জটিলতাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে, তথাপিও সেই সকলোবোৰ আপোনালোকে সমাধান কৰি ল'ব পাৰিব। পাৰিবাৰিক ক্ষেত্ৰত আপোনালোকৰ এই নৱেম্বৰ মাহটো প্ৰায় অনুকূল হিচাপে পাৰ হ'ব। ভাই ভনীৰ সৈতে সম্পৰ্ক আপোনালোকৰ বেয়া নহ'ব, কিন্তু ভাই ভনীৰ সম্পৰ্ক বেয়া কৰিবলৈ যাতে তৃতীয় পক্ষৰ প্ৰৱেশ কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব। ঘৰ পৰিয়ালৰ ক্ষেত্ৰত আনন্দময় পৰিৱেশ বিৰাজ হ'ব। ইয়াৰ লগতে আপোনালোকৰ ঘৰলৈ অতিথি আলহীৰ আগমনো হ'ব পাৰে। অচিনাকি ব্যক্তিৰ পৰা যিমান পাৰে দূৰত্ব বজাই ৰাখিবলৈ আপোনালোকে চেষ্টা কৰিব। প্ৰেমৰ ক্ষেত্ৰত আপোনালোকৰ অনুকূল হিচাপে পাৰ হ'ব। প্ৰেম বিবাহৰ যোগ আছে, কিন্তু ইমান নিশ্চিত নহ'ব। প্ৰেমৰ ক্ষেত্ৰত ইমান ডাঙৰ সমস্যা নাহে, কিন্তু আপোনালোকৰ পৰস্পৰৰ মাজত যাতে বিবাদ সৃষ্টি নহয় তাৰ প্ৰতি কিছু ক্ষেত্ৰত লক্ষ্য ৰাখিব লাগিব। প্ৰেমৰ জীৱনৰ কাৰণে এই মাহটো মোটামুটি ভালেই পাৰ হোৱা দেখিবলৈ পোৱা যাব। বিবাহৰ সৈতে কথা বতৰা আলোচনা কৰা লোকসকলৰ কাৰণে এই মাহটো ইমান ভাল নহ'ব, তথাপিও অলপ চাই বুজি যদি বিবাহৰ কাৰণে আগভাগ লয় তেনেহ'লে ইমান চিন্তাৰ কাৰণ নাই বুলি ক'ব পৰা যায়। কিছুমান বস্তু যদি আপোনালোকে সঞ্চয় কৰে ভৱিষ্যতৰ কাৰণে তেনেহ'লে নিঃসন্দেহে এই মাহত আপোনালোকে সঞ্চয় কৰিব পাৰিব। এই মাহটোৰ দ্বিতীয় ভাগত আপোনালোকৰ স্বাস্থ্যৰ অৱনতি বেছিকৈ বেয়া হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। হয়তো আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। আপোনালোকৰ সকলো প্ৰশ্নৰ উত্তৰ মই আপোনালোকক দিবলৈ চেষ্টা কৰিম। তেনেহ'লে আজিলৈ নমস্কাৰ।